আমাৰ কাৰণে অভাৱনীয় কথা যে তাকো কোনোবাই মাৰিব পাৰে। একেবাৰে অভাৱনীয় অকল্পনীয় কথা যে জুবিনৰ লগত এই ধৰণৰ ষড়যন্ত্ৰ হ'ব পাৰে। সেই বিশ্বাসটো এতিয়াও কৰিব পৰা নাই। তাৰ লগত কোনে কৰিব পাৰে এইবিলাক কাম। প্ৰবাসী অসমীয়াসকলক যে আহিছিল, বাকী যেনেকৈ তেওঁ যিহেতু শেষ মুহূৰ্তত গোটেইখিনি আছিলে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল? তেওঁলোকক কিয় মানে জিম্মাত কিয় লোৱা নহ'ল? এই যে পেলাই থোৱা হৈছে বা তেওঁৰ লগত চূড়ান্ত অৱহেলা হৈছে, এইখিনি কিন্তু তাত থকা যিখিনি প্ৰবাসী অসমীয়া আছে তেওঁলোকেহে ভালকৈ ক'ব পাৰিব। কিন্তু এনেই গোটেইখিনি যিখিনি তথ্য পিছত যিবিলাক ভাইৰেল হৈছিলে ভিডিঅ' ক্লিপবিলাক, তাততো দেখাই যায় যে আমি মানে সাধাৰণ অৰ্থত আমি সাধাৰণ মানুহে এটাই দেখা পাওঁ যে তাত সাংঘাতিক ধৰণৰ চূড়ান্ত অৱহেলা এটা আছে আৰু লগতে এটা প্ৰৰোচনাত্মক হেৰিও আছে যে তেওঁলোকে নিজেও সাঁতুৰি থকা আমি দেখিছোঁ। যিকেইজন লগত থকা মানুহ তেওঁলোকে সাঁতুৰি আছে, আল্টিমেটলি জুবিনক মানে প্ৰৰোচিত কৰা টাইপ হৈ আছে। যিহেতু তেওঁ অসুস্থ বা ফেটিক লাগি আছিলে, জুবিনক দেখিলে গম পায় জুবিনক একদম হেৰি লাগিছে, খুব ভাগৰুৱা বা শ্লিপলেছ নাইট সি কটোৱা মানুহ এজনে যেনেকৈ ভাৰসাম্য নাথাকে খোজ কাটলত, তেনেকুৱা দেখা গৈছে। গতিকে এইখিনি কথা হৈছে আৰু লগতে আৰু এটা কথা আছে যে এই যে পেলাই থোৱা হৈছে বা তেওঁৰ লগত চূড়ান্ত অৱহেলা হৈছে, এইখিনি কিন্তু তাত থকা যিখিনি প্ৰবাসী অসমীয়া আছে তেওঁলোকেহে ভালকৈ ক'ব পাৰিব। তেওঁলোকৰ পৰা কি তথ্য ওলাইছে, SITয়ে কি তেওঁলোকৰ পৰা আহৰণ কৰিছে প্ৰমাণ সাক্ষ্য, সেইখিনি কথা যদি চাৰ্জশ্বিটত আছে বা তেওঁলোকক যদি সঁচাকৈয়ে তেওঁলোকক ভালদৰে জেৰা কৰা হৈছিলে, গতিকে সেই তথ্যৰ ভিত্তিত হয়তো আমি মহামান্য আদালতে আমাক এটা সুন্যায় এটা দিব পাৰিব। আমিতো বিশ্বাসে আমাৰ কাৰণে অভাৱনীয় কথা যে তাকো কোনোবাই মাৰিব পাৰে আৰু সেইটো আটাইতকৈ আচৰিত কথা হৈছে। এই যে বাৰে বাৰে কোৱা হৈছে যে বিধানসভাতো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে হত্যা কৰা হৈছে, এইটো আটাইতকৈ বিস্ফোৰক কথা আমাৰ কাৰণে একেবাৰে অভাৱনীয় অকল্পনীয় কথা যে জুবিনৰ লগত এই ধৰণৰ ষড়যন্ত্ৰ হ'ব পাৰে। সেই বিশ্বাসটো এতিয়াও কৰিব পৰা নাই। তাৰ লগত কোনে কৰিব পাৰে এইবিলাক কাম? এই কথাখিনিতেই আমি অধীৰ মানে আগ্ৰহেৰে ৰৈ আছোঁ যে ন্যায় আহক, সোনকালে আহক, ক্ষীপ্ৰতাৰে গোটেই কামখিনি হওক আৰু একেবাৰে গোটেই তথ্য প্ৰমাণৰ ভিত্তিত, সাক্ষ্য প্ৰমাণৰ ভিত্তিত সুবিচাৰ এটা হওক। আমি সেইটো বিচাৰিছোঁ, যাতে যদি কোনোবা অপৰাধী সঁচাই আছে, তাৰ লগত যদি সঁচাই ষড়যন্ত্ৰ হৈছে, তেতিয়াহ'লে সেই অপৰাধীও যাতে কোনো সুৰুঙাৰে ওলাই যাব নোৱাৰে। এই কথাখিনি শুনি পেলাই আমাৰ লাগিছে যে ঠিকে আছে, টীমটো ভালেই দিছে বুলি আমি গম পাইছোঁ। যিখিনি কাম কৰিছে সেইখিনি সাক্ষ্য। কিন্তু এটা কথা থাকিলে তাত যে প্ৰবাসী অসমীয়াসকলক যে আহিছিল, বাকী যেনেকৈ তেওঁ যিহেতু শেষ মুহূৰ্তত গোটেইখিনি আছিলে তেওঁলোকক কিয় গ্ৰেপ্তাৰ কৰা নহ'ল বা তেওঁলোকক কিয় মানে জিম্মাত কিয় লোৱা নহ'ল? যদি তেওঁলোকৰ ওচৰত আৰু কিবা প্ৰমাণ আছিল নিশ্চয় নষ্টও হৈ যাব পাৰেতো। গতিকে তেওঁলোকক ৰাখিব লাগিছিল, কিন্তু আমাৰ সেইটো এটা থাকিলে বা তেওঁলোকৰ হয়তো তালাচীও কৰিব লাগিছিল। তেওঁলোকৰ লগতো তেওঁলোকৰ লেপটপেই হওক বা কিবাই হওক, ঘৰতে হওক, কিবা প্ৰমাণ থাকিবও পাৰে। তেওঁলোকে যিহেতু শেষ মুহূৰ্তলৈ আছিল, গতিকে তেওঁলোকক জেৰা যদি সঁচাই ভাল অৰ্থত কৰিছে মই তেতিয়া ক'ম বোলে ঠিকে আছে, আৰু যদি তাৰ মাজতো যদি কিবা সুৰুঙা ৰৈ গৈছে, কিন্তু যদি সঁচাই অপৰাধী আছে তেওঁলোক হাৰি যাব।